আন্তৰ্জাতিক নাৰী দিৱসৰ দিনটোত এগৰাকী কৰ্মোদ্যমী মহিলাৰ জীৱন সংগ্ৰামৰ ইতিবাচক কাহিনী। চানা বিক্ৰী কৰি চলাইছে জীৱন সংগ্ৰাম। বিধায়ক মৃণাল শইকীয়াই আগবঢ়াইছে এখন বিশেষ চাইকেল। আজি আন্তৰ্জাতিক নাৰী দিৱস। নাৰী দিৱসৰ দিনটোত খুমটাই মেলামৰা গাঁৱৰ ৰূপালী শইকীয়া এগৰাকী অতিকৈ কৰ্মোদ্যমী মহিলাৰ জীৱন সংগ্ৰামৰ এক জীয়া কাহিনী। প্ৰায় 6 বছৰ আগতেই স্বামীহাৰা হোৱা ৰূপালী থমকি নৰৈ চলাই গৈছে জীৱন সংগ্ৰাম। 2020 চনৰ পৰাই তেওঁ এখন চাইকেলত ঘৰতে প্ৰস্তুত কৰা বিবিধ ধৰণৰ চানাচুৰ লৈ গাঁৱৰ চুবুৰীয়া চুবুৰীয়া ঘূৰি বেচিবলৈ আৰম্ভ কৰে। দিনৰ দিনটো ঘূৰি যিকেইটা টকা উপাৰ্জন কৰে সেইকেইটা টকাৰে তেওঁ পৰিয়াল পোহপাল দিয়ে। সময়ৰ লগে লগে তেওঁৰ চাইকেলখনো ভগ্নপ্ৰায় হৈ পৰে। তেওঁক এখন বিশেষভাৱে প্ৰস্তুত কৰা এখন সুবিধাজনক চাইকেল প্ৰদান কৰি খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই ব্যৱসায়টোৰ পৰিধি বৃদ্ধি কৰিবলৈ উৎসাহিত কৰে। বিধায়কৰ পৰা লাভ কৰা বিশেষ চাইকেলখনেৰে ৰূপালী শইকীয়াই মেলামৰাৰ চুবুৰীয়া চুবুৰীয়া মেলামৰা মহাবিদ্যালয়ৰ সন্মুখত দৈনিক চানা বিক্ৰী কৰি আহিছে। বিগত সময়খিনিত ৰূপালী শইকীয়া হৈ পৰিছে মেলামৰা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী তথা শিক্ষক শিক্ষয়িত্ৰীসকলৰ মাজত অতিকৈ জনপ্ৰিয়। খুবেই ভাল কথা, যিটো সময়ত আমাৰ মহিলাসকল দুৰ্বল বুলি অবলা বুলি এতিয়াও বহুত মানুহে ভাবি থাকে। সবলীকৰণৰ ক্ষেত্ৰত যথেষ্ট চৰকাৰেও ব্যৱস্থা গ্ৰহণ কৰিছে বা সমাজতো বিভিন্ন সজাগতা অনুষ্ঠান পতা হৈছে, কেনেকৈ নাৰীসকলক আচলতে আগবঢ়াই নিব পৰা যায়। কিন্তু তথাপিও আমি যেন 100% এতিয়াও ছাকচেছ হ'ব পৰা নাই সবলীকৰণৰ দিশত। কিন্তু এই ধৰণৰ আমাৰ বাইদেৱে যি ধৰণে এটা সৰু কামৰ যোগেদি হ'লেও যিটো সবলীকৰণৰ ক্ষেত্ৰত এখোজ তেখেতে দিছে, আন 10গৰাকী বা 17গৰাকী নাৰীৰ কাৰণে তেখেত আদৰ্শস্বৰূপ হিচাপে আমাৰ সন্মুখত থিয় হৈছে। আমি তেখেতক সদায় প্ৰেৰণা যোগাই আহিছোঁ আৰু ভৱিষ্যতেও তেখেতক প্ৰেৰণা যোগাই থাকিম। তেওঁলোকেও সংগ্ৰামী মহিলাগৰাকীক বিভিন্ন সময়ত উৎসাহিত কৰি আহিছে। চৰকাৰৰ পৰা বিশেষ কোনো সুবিধা গ্ৰহণ নকৰা ৰূপালী শইকীয়া হৈ পৰিছে নাৰী সমাজৰ বাবে এক প্ৰেৰণা। নিউজ ডেস্ক, গোলাঘাট ডায়েৰী। চবেই মানে হাঁহিব বুলি ভাবিছিলোঁ। যেতিয়া মই ধৰি লওক দিওঁ হাঁহিব বুলি ভাবি মানে মই মানে খুব লাজো লাগে। যেতিয়া মানে মোক চবেই মানে মেলামৰ কলেজৰ ল'ৰা ছোৱালীও বা বাইদেউসকলেও চবেই মোক মানে ভাল হেৰি কৰিলে, উৎসাহ দিলে। তাৰপিছতে আৰু মই মানে দিবলৈ ল'লোঁ। যেতিয়া তেনেকৈ বিধায়ক মহোদয় আহি পেলাই ভগা চাইকেল দেখিলে, দিয়াৰ পাছতে আকৌ এইখন চাইকেল বোলে মই দি বুলি ক'লে, দিলেহি। তেতিয়া মোৰ বহুত ভাল লাগিছে মানে বিধায়ক মহোদয়ে মানে দিয়াৰ কাৰণে। এইখন আপোনাক বিধায়ক মহোদয়ে ব্যৱস্থা কৰিছে? বিধায়ক মহোদয়ে দিছে। হয়, সেইসকলক হয়, মানে জীৱন যুঁজত পুৰুষৰ সমানে মহিলায়ো নিজকে সংগ্ৰামী হিচাপে গঢ়ি তুলিব পাৰে। আগবাঢ়ি আহক। হয়, মই যেনেকৈ ধৰি লওক দিছোঁ। কেতিয়াৰ পৰা আপুনি এইটো ব্যৱসায় কৰি আহিছে? 20 চনৰ পৰা কৰিছোঁ। হয়, তেতিয়া মানে মই ভগা চাইকেলখনে দি আছিলোঁ। তেতিয়া বিধায়ক মহোদয়ে দেখি মোক আৰু চাইকেলখন দিলে। দিয়াৰ কাৰণে মই বহুত ভালো পাইছোঁ, বহুত ধন্যবাদো দিছোঁ।